আৰু মাত্ৰ 30ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত মাজুলী আৰু লখিমপুৰ সংযোগী চেলেক ঘাটৰ যিখন পকী দলং, সেই দলংখনৰ দলং লগা ৰূপ এটা আপোনালোকে দেখিবলৈ পাব। মই পুনৰ কৈছো, আৰু মাত্ৰ 30ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত মাজুলী আৰু লখিমপুৰ সংযোগী চেলেক ঘাটৰ যিখন পকী দলং, সেই দলংখনৰ দলং লগা ৰূপ এটা আপোনালোকে দেখিবলৈ পাব। যিকেইটা পিয়েৰ কেপৰ ওপৰত এতিয়ালৈকে গাৰ্ডাৰ উঠোৱা নাই, সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে গাৰ্ডাৰবিলাক পিয়েৰ কেপৰ ওপৰত উঠোৱাৰ পাছত আচলতে দলংখন দেখিবলৈ কেনেকুৱা লগা হৈছে, সেয়া আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব, আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ।